Hello students, to তোমালোকৰ কাৰণে লৈছো ক্লাস 9 এনুৱেল এক্সামৰ এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ তো তোমালোকৰ যদি এনুৱেল এক্সাম ইতিয়ালৈ হোৱা নাই এখন পেপাৰ তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা বহুত ইম্পৰ্টেন্ট হয় তো কালিৰ পৰা কাৰ্বি আংলং ডিস্ট্ৰিক্টৰো এক্সাম আছে তো তোমালোকে পাৰিলে এই পেপাৰখন প্ৰেক্টিছ কৰি যাবা ইম্পৰ্টেন্ট আছে কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা তো সিলেবাস ভিডিও মই অলৰেডি দি থৈ দিছো তাৰপিছত এবাৰ কোৱেশ্চন পেপাৰ ভিডিও দিয়া হোৱা নাছিলে তো এখন লৈ আহিছো এখন তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা আৰু নেক্সট আমি কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ বিলাক সলভ কৰি ইউটিউবত দিব চেষ্টা কৰিম তো চাইছো এই ভিডিওটো কিবা ডাউট বা কনফিউজন থাকিলে মোক খুদিবা তো যেনেকৈ প্ৰথম কোৱেশ্চনটো চোৱা টমি ফাইন্ড দা ৰিয়েল বুক কোড পাইছিলে কাৰেক্ট আনসাৰ হ'ব অপচন বি ইন দা এটিক তাৰপিছত 2 নম্বৰটো চোৱা এভলিন গ্লিনি ওয়াজ এ ডেছ গাৰ্ল কি গাৰ্ল হ'ব স্কটিছ অপচন নম্বৰ সি টু কাৰেক্ট হ'ব তাৰপিছত 3 নম্বৰটো চোৱা বিসমিল্লাহ খান ফাৰ্ষ্ট ট্ৰিপ এবৰ্ড ওয়াজ টু আফগানিস্তান অপচন নম্বৰ বি টু কাৰেক্ট হ'ব তাৰপিছত আৰ্থৱাইল মানে কি ফৰ্মাৰ অপচন নম্বৰ সি টু কাৰেক্ট হ'ব তাৰপিছত এনেকৈ আছে চাইজ তোমালোকে কিবা ডাউট বা কনফিউজন যদি আছে মোক কমেন্ট বক্সত খুদিবা তো চাইজ ইম্পৰ্টেন্ট আছে প্ৰেক্টিছ কৰি যাবা লগতে থিওৰি পাৰ্টটো চাবা আৰু গ্ৰামাৰ পাৰ্টখিনি চাবা কেনেকুৱা কোৱেশ্চন আহিছে সেইখিনি ৰিপিট হোৱা চান্স আছে তো চাইজ এই ভিডিওটো আৰু এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট তো ইমান আছিল আজি এই ভিডিওটোত কিবা যদি ডাউট বা কনফিউজন আছে মোক কমেন্ট বক্সত খুদিবা আৰু আজি এই ভিডিওটো তোমালোকে লাইক কৰি দিবা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা যিমান পাৰা তো এই পেপাৰখন ভালকৈ প্ৰেক্টিছ কৰি যোৱা নিশ্চয় তোমালোকৰ পৰীক্ষাত হেল্প হ'ব আৰু আমাৰ WhatsApp চেনেলটো জয়েন কৰি ৰাখিবা তাতো আমি যিমান পাৰো সহায় কৰি যাম এনুৱেল এক্সামৰ কাৰণে তো লিংকটো পিন কমেন্টত দিয়া থাকিব তাত ক্লিক কৰি তোমালোকে জয়েন হ'ব পাৰিবা আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাত আমাক সাৰ্চ কৰিলে পাই যাবা আৰু যদি ইনষ্টাগ্ৰাম নাই তেতিয়াও কোনো চিন্তা কৰিব লগা কথা নাই খালি আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো সহায় কৰি যাম